জানৈ খালে বুজিবা। হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আপোনাৰ টিংখাং ৰাজগড় আৰু ভাড়াটো নিছোঁ আপোনাৰ নগাজনৰ পৰা। এতিয়া গৈ আছোঁ। এতিয়া বাজিছে 7টা 5-10মান বাজিছে। এতিয়া মই নগাজনলৈ আপোনাৰ আমাৰ ইয়াৰ পৰা খুব বেছি 6 কিলোমিটাৰমান 7 কিলোমিটাৰমান হয়। তাকে গৈ আছোঁ এতিয়া। আপোনাৰ ভাড়াটোৰ কাৰণে কালি গধূলি 6টামানত ফোন কৰিছিলে আৰু মই সুধিলোঁ অকলে যাব বুলি। তেতিয়া যে মানে আপোনাৰ লগৰে হয়, সি কৈছে চুৰ ওলাব যাব বুলি কৈছে। এতিয়া তাকে কোনডোখৰ জেগালৈ একদম সঠিক যায় আপোনালোকক দেখাই দিম মই, আৰু কেইজন মানুহ যায় আৰু কিমান মানে আৰু দূৰ এইখিনি দেখাই দিম। এইখিনি জেগা মই আগতে বহুতবাৰ দেখুৱাই আছে, সেইকাৰণে এইখিনি ভিডিঅ' চিডিঅ' নকৰোঁ। একদম ইহঁতৰ ঘৰৰ পোৱা আগে অলপমান ভিডিঅ' কৰি দিম, মানে জেগাডোখৰ আৰু দেখাই দিম। তো ভাড়া তেনেকৈ যোৱা নাই আৰু ভিডিঅ' তেনেকৈ বনোৱা নাই। মই নিজৰ ঘৰৰ কামেই হৈ আছিলেতো, সেই ঘৰৰ কামকে লগাই আছিলোঁ, সেইটো কাৰণে ভিডিঅ' চিডিঅ' তেনেকৈ দিয়া নাছিলোঁ। এতিয়া আপোনাৰ ভাড়া এতিয়া যদি পাই থাকোঁ তেতিয়া লাহে লাহে ভাড়া দি থাকিব, বা মই নিজে ক'ৰবাত যাওঁ যদি সেইখিনি দি থাকিম, ভিডিঅ'খিনি পাই থাকিব আপোনালোকে ভিডিঅ'। চব এতিয়া স্কুলৰ গাড়ীয়ে স্কুলৰ ল'ৰাবোৰ আনিছে আৰু এইবোৰ পাত ছিঙা মানুহবোৰে কোম্পানীৰ পাত ছিঙিব গৈছে। এইবোৰ নিজৰ পাৰ্চনেল নিজৰ ঘৰৰ বাৰী মানে বাগান হয়। মানুহবোৰ আহি আছে এতিয়া পাত ছিঙিবলৈ বাগান কোম্পানীত। 8টা বজাৰ আগত সোমাই যাব লাগেতো। এতিয়া কেইটা বাজিলে? এতিয়া বাজিছে 7:26। 8টা বজাৰ আগত মানুহখিনি সোমাই যাব নিজৰ নিজৰ কোম্পানী বাগানত, আৰু ক'ত পাত ছিঙিব লাগে সিহঁতক তাৰ মেনেজাৰবোৰ থাকে যে, সেইবোৰ মেনেজাৰে দেখাই দিব মানে কোনটো লাইনত ক'ত মানে কিবা এটা সিহঁতৰ ছিষ্টেম আছেতো। সেইখিনি মানে লাইন মানে 4 নম্বৰ 5 নম্বৰ তেনেকৈ নাম দিয়া থাকে, সেইবোৰত পঠিয়াই দিয়ে মানে ইমানখিনি সেইফালে যায়, ইমানখিনি সেইফালে যায়, এনেকৈ মানে। এতিয়া লগৰটো ঘৰ পামগৈ আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান গ'লে পামগৈ। কি ধুনীয়া চাওক বাৰু, ৰাতিপুৱা শুই উঠি আহিলে মানে এইবোৰে ইমান ধুনীয়া ধুনীয়া ফিলটো পোৱা যায় আৰু মানে বতাহটো মিহি মিহিকৈ লাগি থাকেতো আৰু ঠাণ্ডা লাগি থাকে। আৰু আমাৰ এইফালে কালি বৰষুণো দিছিল, বহুত দবা পিটা বৰষুণ দিছিলে। এতিয়া বতাহ চতাহ মাৰি কিছুমান জেগাত গছে ভাঙি দিছে আৰু এতিয়া কাৰেণ্টটো আহোঁতে নাছিলে। তাকে এতিয়া গাড়ীত আকৌ চাৰ্জটো অলপ দিব লাগিব, চাৰ্জটো তেনেকৈ নাই। সেইকাৰণে ভাবিলোঁ চাৰ্জাৰডাল লৈ আহোঁ, নহ'লে আকৌ দিগদাৰ হৈ যাব ন। খুব বেছি আৰু আপোনাৰ 40% আছে আৰু সেইকাৰণে গাড়ীত অকণ চাৰ্জাৰ দিছোঁ। এইডোখৰ আপোনাৰ নগাজন তিনিআলি মই পাই গ'লোহি। এইখিনি মানুহ পাত ছিঙা মানুহ এইখিনি গৈ আছে কোম্পানীলৈ। এতিয়া আৰু 1 কিলোমিটাৰমান আছে, আৰু এতিয়া ক'ৰবাত মই উঠাই যাব লাগিব নেকি। সি ফোন কৰিলে লগৰটোৱে, সি কৈছে যে আমুক জেগাত আছে, উঠাই থৈ লৈ আহিবিচোন। মানে আকৌ যদি মই সিহঁতৰ ঘৰলৈ যাওঁ, আকৌ ঘৰটো গৈ পিনে আকৌ মই উভতি আহোঁ, মোৰ আকৌ মানে তাত মানে আকৌ দেৰি হৈ যায় মানে। সেইটো কাৰণে একেবাৰে কৈছোঁ যে সেইকাৰণে মানুহখিনি ওলাই থাকিবলৈ দিলোঁ মানে। তাৰপিছত সেইকাৰণে সিহঁতে ফোন কৰি দিছে সিহঁতক ওলাই থাক বুলি, মানে লগৰজন আহি আছে, সেইকাৰণে সিহঁতি ওলাই আছে। এতিয়া মই আকৌ ফোন কৰোঁ, এই তিনিআলিটোৰ ওচৰত পাইছোঁহিতো। এতিয়া তিনিআলিটো কোনফালে যাব লাগে সেইডোখৰ মই ফোন কৰোঁ মানে। এতিয়া ভকতখিনি আহি আছে, এটা দুটা, আৰু ক'ত উঠাব লাগে মানে ভকতকেইজনে দেখাই যাব। এতিয়া লাহেকৈ আহি আছে। গোটেইকেইজন ভকত উঠালোঁ আৰু এতিয়া লাহেকৈ আমি গোটেইকেইজন ভকতৰ লগত মিলি একেলগতে যাব লৈছোঁ। যাৰ ঘৰলৈ আমি চুৰ ওলাব গৈ আছোঁ, সিহঁতৰ ঘৰৰ ছোৱালীজনীও ককায়েকে আমাক নিবলৈ গৈ আছে। আগফালে দেখিছে যে বাইকত গৈ আছে, আমি সিহঁতৰ পিছে গৈ আছোঁ, আৰু তাৰ লগৰজন আৰু
তাৰ ককায়েকজন আমাক নি আছে তেহেঁতৰ ঘৰত। ইয়াত বহি বহিও আমনি লাগিলে মানে ভিতৰত, সেইকাৰণে অলপ দেৰি মানে মোবাইল চাবলৈ আপোনাৰ গাড়ীৰ ভিতৰত আহি গ'লোঁ। আৰু একদম বৰষুণটো মিহিমিহিকৈ দি আছে, একদম নেৰানেপেৰাকৈ। কি যে হ'ব নহয়, তাকে আমনিও লাগে, কিমান ভিতৰত বহি থাকিম। আৰু কিবা নিয়ম নীতি কৰি আছে সিহঁতৰ মানে। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। Anoi tita ko kerela janoi khale he bunima janoi tita ko kerela janoi khale he bunima janoi bunoi mukhot kene ku Krishna ko naam bote Station